হয়, আমাৰ শিলাকুটি গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ এইডোখৰ অভয়পুৰীয়া গাঁৱত আমি প্ৰায় যোৱা 2000 বছৰৰ পৰা 2000 চনৰ পৰা প্ৰতি বছৰে আমি আঘোণ মাহৰ শেষতেই আমি সকলো ৰাইজ আমাৰ অভিভাৱকৰ সকলো ৰাইজ লগ হৈ আমি সম্প্ৰীতিৰে এসাঁজ আমি নমুঠি বা ন ভাত খাওঁ। গতিকে সেই পৰম্পৰা অটুট ৰাখি আজিও আমি একেলগে খাবলৈ নষ্ট কৰিছোঁ। গতিকে সকলো ৰাইজক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ আপোনাক। অসুবিধা নকৰোঁ। মোৰ সহযোগ পুনৰ এইফালে দেখাবলৈ কৈছোঁ যে দেখা পাইছোঁ যে এনেধৰণে প্ৰত্যেকজন গাঁওখনৰ যি বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা কণ শিশু সকলো একেলগে আহি ইয়াতে ন খোৱা যি পৰ্ব সেই পৰ্বক যে তেখেতলোকে যেন আদৰণি জনাইছে। যদি মোৰ সহযোগ আপোনালোকে যদি আগুৱাই যদি দেখাই যায় এখন শৰাই দি থৈছে ইয়াতে তেখেতলোকে সেৱা কৰিব। যিহেতু খোৱাৰ পূৰ্বে সম্পূৰ্ণ দৃশ্য আমি আসাম টক্স টেলিভিশ্যনৰ পৰ্দা যদি সমগ্ৰ অসমবাসী আমি দেখাবলৈ চেষ্টা কৰি আছোঁ যে দেখা পাইছে এনেধৰণে যি অভয়পুৰীয়া যি এই গাঁও আছে এই গাঁওখনত যেন তেখেতলোকৰ এই দেখা পাইছে মোৰ সহযোগে দেখাইছে যে কি পৰম্পৰা বুলি ক'ব লাগিব। প্ৰায় 2000 চনৰ পৰাই যিহেতু তেখেতলোকে এনেধৰণে এই যি নখোৱা পৰ্ব সমজুৱাকৈ আয়োজন কৰে। সম্পূৰ্ণ দৃশ্য আমি একাধিক্ৰমে দেখাই যাবলৈ চেষ্টা কৰিছোঁ। এইফালে দেখা পাইছে যে কি সেৱা গ্ৰহণ কৰিব। যিহেতু গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল আছে তেখেতলোকক যেন সেৱা আগবঢ়াবৰ বাবে বৰ্তমান প্ৰস্তুতি চলাই গৈছে বুলি এই মুহূৰ্তত মই ক'ব লাগিব। মই সম্পূৰ্ণ দৃশ্য একাধিক্ৰমে দেখাই গৈ আছোঁ। দেখা পাইছে মোৰ সহযোগে দেখাই আছে যে কি চাওক আচলতে এনেধৰণে এই সেৱা লৈছে বুলি ক'ব লাগিব। হয়, দেখা পাইছে মই সম্পূৰ্ণ দেখাই আছোঁ যে মোৰ সহযোগী যিহেতু আছে মই সম্পূৰ্ণ দৃশ্য মই দেখাই যাবলৈ চেষ্টা কৰিছোঁ। বয়োজ্যেষ্ঠ ব্যক্তিসকলে বৰ্তমান সময়ত তেখেতলোকৰ যি গাঁৱত যিহেতু আয়োজন কৰিছে বুলি ক'ব লাগিব এই নখোৱা পৰ্ব। আমি দুখিত চৰণে কৰায় ৰাম আমি দুখিত চৰণে কৰায় হয়, দেখা পাইছে যে আমি আসাম টক্স টেলিভিশ্যনৰ পৰ্দাৰ যদি সম্পূৰ্ণ দৃশ্য আমি দেখাই যাবলৈ চেষ্টা কৰিছোঁ। ইয়াত শিশুসকলো যিহেতু আছে তেখেতলোকেও এই যি নখোৱা পৰ্বত যেন তেখেতলোকেও অংশগ্ৰহণ কৰিছে বুলি ক'ব লাগিব। এই গাঁওখনৰ যি আচলতে 2000 চনৰ পৰা যিটো পৰম্পৰা সেই পৰম্পৰা অটুট ৰাখি তেখেতলোকে এনেধৰণে এই নখোৱা পৰ্ব যিহেতু আয়োজন কৰিছে আমি সম্পূৰ্ণ দৃশ্য একাডেমি দেখাই যাবলৈ চেষ্টা কৰি আছোঁ। সত্যভাগী চপাই মেলি আনি সকলো গাঁওবাসী ৰাইজে একত্ৰিত হৈ আজি মহাঅন্নমুঠি সিদ্ধ কৰি নৈবেদ্য শৰাই দি আকৌ অসমীয়া অন্ন ব্ৰহ্ম সিদ্ধ কৰি সমস্ত গাঁওবাসী ৰাইজে এভাগী অৰ্পণ কৰা হৈছে। এইখিনিতে যি নিয়মে কৰিব লাগিছে সেইটো কৰিব পৰা নাই যদিও থলমূলকৈ এভাগী সেৱা ধৰাইছে। সেৱাতে ভগৱান তুষ্ট হৈ সমস্ত গাঁওবাসী নিৰাপদে কুশলে থাকিবলৈ আশীৰ্বাদ কৰিবলৈ গাঁওবাসী দেখা পাইছে এনেধৰণে প্ৰত্যেকগৰাকী ব্যক্তি এই গাঁওখনৰ আহি বৰ্তমান সময়ত যেন এনেধৰণে এই নখোৱা পৰ্বৰ লগত তেখেতলোকে জড়িত হৈ পৰিছে বুলি ক'লে মূলত আছে। ইয়াতে কেইবাজনো বয়োজ্যেষ্ঠ ব্যক্তি আছে মই তেখেতলোকৰ পৰা জানিব চেষ্টা কৰিম। যিহেতু আজি আমি আহিছোঁ দেখা পাইছোঁ আপোনালোকে সমজুৱা নখোৱা যিহেতু গাঁওখনৰ ৰাইজ একলগ হৈ আছে আজি কি ক'ব এই মুহূৰ্তত সমজুৱা নখোৱাৰ বিষয়ে কি ক'ব? সমজুৱা নখোৱা আমি সকলোৱে মিলি আমি গোচ জোহাৰ ল'ব যাওঁতে গৰুক দিম ভকতক দিম বুলি কওঁ নাই। সেইকাৰণে আজি গৰু ভকতে সকলোৱে মিলি মিতি হয় সকলোৱে শস্য চপাই আজি মিলা প্ৰীতি এসাঁজ খাইছোঁ আৰু এই ন বুলি আজিৰ পৰা একেবাৰে নমুঠি মুকলি কৰা হৈছে। যথেষ্ট কষ্ট কৰা হয় যিহেতু কষ্ট কৰি সকলোৱে চপালে শস্য মুঠি তাৰপৰা ন বুলি আজি কাৰণ আঘোণ মাহৰ শেষ দুমহীয়াৰ পিছততো খোৱা নহ'ব পুহ মাহত। সেইকাৰণে আজি সকলোৱে আহিছে গাঁওবাসী সকলোৱে নিজে মানে ব্যক্তিগত হিচাপে ধান বৰঙণি যি পাইছে ঘৰে ঘৰে চাউলো দিছে এমুঠি হ'লেও দি মেলি সকলোৱে সমস্যা এইটো এটা আপোনালোকৰ উৎসৱৰ লেখীয়া উৎসৱৰ নিচিনাই হৈছে আজি আমি মনত পৰা পৰা কৰি আছোঁ আৰু ধন্যবাদ জনাইছোঁ। আচলতে এনেধৰণে গাঁওখনৰ প্ৰত্যেকগৰাকী ব্যক্তি বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা কণ শিশুসকলো একলগ হৈ তেখেতলোকে বৰ্তমান সময়ত যেন সমজুৱা নখোৱা ইয়াতে যেন আয়োজন কৰিছে বুলি ক'ব লাগিব। নাজিৰা পৰা বৰুৱা আসাম টক্স।
আসাম টক্স আপোচবিহীন অসম কণ্ঠ।